তুমি এনেকে কান্দি নাথাকিবাচোন, মোৰ ভাল নালাগে নহয়। নাকান্দি মই কি কৰিব লাগে? ইমান দিনে ভগৱানে আমাক চকু মেলি নাচালে, আৰু কিমান মানুহৰ কথা শুনিম আৰু। নাকান্দি মই কি কৰিম? হয় দিয়া, আমাক বাৰু ভগৱানে কিয় সন্তানৰ মুখ নেদেখায়? আমাক বাৰু মাক দেউতাক কিয় হ'বলৈ নিদিয়ে? সদায় বাৰু আমি এনেকেই থাকিব লাগিব নেকি? আমি বাৰু মা দেউতা হ'ব নোৱাৰিমেই নেকি? সঁচাকে মোৰ ধৈৰ্য সীমা হেৰাই গৈছে আৰু। মানুহে বাজি বুলি হাঁহিব লৈছে, ক'তো ওলাই যাব নোৱাৰো। কোন ডক্তৰৰ ওচৰত নোযোৱা নাই, তথাপিও কোনো সুফল পোৱা নাই। মই চাগে মাক হ'ব নোৱাৰিমেই, কেতিয়াও হ'ব নোৱাৰিম চাগে। সন্তানৰ মুখ চাগে মই কেতিয়াও দেখা নাপাম। মই কি কৰিম? মোক সন্তান লাগে। মোক মা বুলি কোনে ক'ব? ভগৱানে বাৰু কিয় আমাৰ আশাবোৰ পূৰণ নকৰে? ইমান টকা পইচা থাকিওনো কি লাভ যদি সন্তান এটি জন্ম দিব নোৱাৰো? সন্তানৰ মুখ দেখা নেপাওঁ। আপুনিয়ে কওকচোন, মই কি কৰিম? হেৰা, কথা এটা শুনাচোন। আমি সন্তান এটি এডপ্ট কৰোঁ দিয়া। মই সিদিনাখন কথাও পাতি আহিছিলোঁ। মাতিছিলে জানানে? আমাৰ নিজৰ সন্তান নাই, কি হ'ল? আমি সন্তানটো তুলি লোৱাৰ পিছত সেইটো সন্তানেই আমাৰ নিজৰ হ'ব। আমি সদায় নিজৰ নিচিনা মৰম দিম। তুমি কিবা কি কোৱা? মই তোমাক কোৱা নাছিলোঁ কথাটো, কাৰণ তুমি বা মানা নে নামানা। মই কথাও পাতি থৈ আহিছিলোঁ। হেৰা, শুনিছানে? আমি এবাৰ চাই আহোঁগৈ ব'লা, কি কোৱা? হেৰি, সঁচাই কৈছেনে আপুনি কথাটো? সঁচাই কৈছেনে? ব'লক নহ'লে আজিয়ে যাওঁ। সঁচাকৈ চাবানে তুমি? মানে মই আকৌ ভাবিছিলোঁ তুমি লোকৰ বাচ্ছা তুলি লোৱা নে নোলোৱা বা, সেইবাবে তোমাক কোৱা নাছিলোঁ। ব'লা যাওঁ নহ'লে। আমাক কালিয়ে মাতিছিলে, মইহে যোৱা নাছিলোঁ। ব'লা। হেৰি, ইমান ভাল খবৰ মোক ক'ব লাগিছিলে ন? মইনো কিয় অমান্তি হ'ম? মোক এটা বাচ্ছা লাগে, খালি মোক এটি সন্তান লাগে, যিয়ে মোক মা বুলি ক'ব। মই নিজৰ নিচিনাই মৰম কৰিম। তুলি লোৱা বাচ্ছা হ'ল কি হ'ল? তুলি লোৱা বেবী কি নিজৰ হ'ব নোৱাৰে নেকি? ব'লক, এতিয়াই যাওঁ, ব'লক। সঁচাকৈ কৈছানে তুমি? ব'লা আজিয়ে যাম, ব'লা। মই ফোন এটা কৰি লওঁ ৰ'বা। কৰকচোন, সোনকালে কৰক, ব'লক, সোনকালে যাওঁ। হেৰা, নাহা কিয়? আকৌ সেইখিনিতে ৰৈ গ'লা যে কিহৰ কাৰণে? আহা আকৌ ভিতৰত যাওঁ। কান্দি আছা কিহৰ কাৰণে? হেৰি, সঁচাকে কৈছেনে বাৰু আপুনি? ইয়ালৈ গ'লে আমাক সঁচাকে সন্তান এটি দিবনে? মোৰ কিন্তু বিশ্বাস হোৱা নাই। মোক সঁচাকে কোনোবাই মা বুলি ক'বনে? আমাৰ নিজৰ সন্তান সঁচাকে হ'বনে বাৰু? মোৰ যাবলৈ কিবা ভয় লাগিছে। যদি তাত নহ'ব বুলি পঠাই দিয়ে কি হ'ব? হেই বেঙীজনী, মই কিয় মিছা কথা ক'মনো? আহা, ভিতৰলৈ গ'লে নিজে গম পাবা নহয়। আহা, সোমাই আহা। সঁচাকে কৈছোঁ, মই একো মিছা কথা কোৱা নাই। নাকান্দিবাচোন, আহা আকৌ। সঁচাকে আজিৰ পৰা আমাৰ নিজৰ সন্তান হ'ব। তুমি চাই থাকা। আহা, ভিতৰলৈ গ'লে গম পাবা। আহা, মোৰ লগে লগে আহা। ব'লক, নহ'লে কিন্তু চাব আপোনাক মই কি কৰোঁ। হেৰা, ফূৰ্তিতে মানে ক'বই নোৱাৰা হৈ গৈছা ন? ৰৈ গৈছা যে কিয়? আহা, সোনকালে ঘৰত যাওঁ। এইজনী আজিৰ পৰা আমাৰ ছোৱালী, গম পাইছা? আমাৰ নিজৰ সন্তান। এতিয়াৰ পৰা তোমাৰ লগতে থাকিব। ব'লা ঘৰত যাওঁ। এনেকৈ ৰৈ থাকি চোৱাতকৈ ঘৰত ধুনীয়াকৈ বহি লৈ চাবা। ব'লা ঘৰলৈ সোনকালে যাওঁ আকৌ। তাইক আদৰা কামখিনি সোনকালে কৰিব লাগিব নহয়। মই ৰামুক কৈ থৈছোঁ কথাখিনি, গোটেই ঘৰ চৰ চাগে সজাই থৈছে। ব'লা, আগবঢ়াই নিব তাইক। এনেকৈ ৰৈ থকা সলনি ঘৰতে চাবাগৈ, ব'লা। হেৰি, মোৰ যে বিশ্বাসেই হোৱা নাই জানেনে? মোৰ যে নিজৰ সন্তান এটি হ'ব। মোৰ বিশ্বাসেই হোৱা নাই। সেইজনী আজিৰ পৰা আমাৰ ছোৱালী ন? সঁচাকে আমি লগত ৰাখিব পাৰিম ন তাইক আজিৰ পৰা? আপোনাক বহুত থেংক ইউ। মোক তাই মা বুলি মাতিব আজিৰ পৰা ন? আপুনি মোক বহুত ডাঙৰ সুখ দিলে। থেংক ইউ। থেংক ইউ ক'ব নালাগে। মই জানো সন্তান বিচাৰি থকা নাছিলোঁ? ময়োতো দেউতা হ'ব বিচাৰোঁ। মোকো যাতে কোনোবাই দেউতা বুলি মাতক, ময়োতো বিচাৰোঁ। তুমি অকল মা হ'ব বিচাৰা নেকি? ময়ো দেউতা হ'ব বিচাৰোঁ। আৰু মোৰোতো বহুত ফূৰ্তি লাগিছে। তুমি মোৰ কথাটো ভাবা, অকল তোমাৰে ফূৰ্তি লাগিছে নেকি? মোৰো ভাল লাগিছে। ব'লা এতিয়া ঘৰত যাওঁ। আজিৰ পৰা আমাৰ ছোৱালী। তুমি বিশ্বাস হোৱা নাই? সদায় ঘৰত যেতিয়া থাকিব তেতিয়া গম পাবা, ব'লা। নাই, আমি ঘৰত যাম এতিয়া দেই। আমি ঘৰত যাম এতিয়া, মোৰ দেহাজনী। হেৰি, ব'লক গাড়ী ওলাওক, ব'লক, দেহাজনী কান্দিছে। হেৰি, শুনকচোন, তাইৰ কাৰণে এতিয়া বস্তুবোৰ লৈ আহকগৈ, যাওক। যিখিনি কৈছিলে তাত খোৱাবলৈ কাৰণে সোনকালে লৈ আহকগৈ। তাই ভোকতে কান্দিছে চাগে। মই লৈ আহোঁগৈ। তুমি তাইক ইয়াতে খুৱাই দিয়াচোন। কোচত লৈ থাকিলেতো অশান্তিও পাব পাৰে। বিচনাত ধুনীয়াকৈ খুৱাই দিয়া। মই সোনকালে লৈ আহোঁগৈ বস্তুখিনি। তোমাৰ তেনেকৈ হাঁহি থকা দেখি মোৰ বহুত ভাল লাগিছে। তুমি সন্তুষ্ট নে বাৰু? তুমি সুখী নে? মই বহুত সুখী জানেনে? কিন্তু এটা কথাহে মনটো বহুত বেয়া লাগি আছে। কি কথা আকৌ তোমাৰ মন বেয়া লাগিল? কোৱাচোন। তাই
তাইক চাবলৈ আহি মানুহবোৰে কেনেকৈ কৈ থৈ গ'লচোন ইমান কোলা কিবা কিবি মোৰ মনটো ভাল লগা নাই সিহঁতে বাৰু কিয় তেনেকৈ কয় কোলা হ'ল কি মোৰ সন্তান নহয় নেকি কোলা বগাৰ লগত মোৰ কোনো কথা নাই মোৰ নিজৰ সন্তান আজিৰ পৰা মোৰ সেইটোতে মই সুখী হৈছোঁ কিন্তু মানুহবোৰে কিয় তেনেকৈ কয় মোৰ বেবীটো কোলা বুলি হাঁহি থৈ গৈছে মোৰ সেইকাৰণে অকণো ভাল লগা নাই সিহঁতক উত্তৰ দিব মন গৈছিলে কিন্তু আজি প্ৰথম দিন বুলি নিদিলোঁ এবাৰ পৰা যদি কোনোবা মানুহে তেনেকৈ কয় মই কিন্তু উল্টাই কথা কৈ দিম কাজিয়া লাগি দিম কোনটো কৈ দিছোঁ মানুহবোৰে বাৰু আমাক কিয় শান্তিত জীয়াই থাকিব নিদিয়ে সন্তান নহওঁতেও সদায় ওলাব নোৱাৰোঁ হাঁহে মানুহবোৰে সন্তান নাই বুলি বাজি বুলি আৰু এতিয়া তুলি লৈছোঁ সন্তানটো নিজৰ বুলি আৰু আমি নিজৰ বুলি ভাবিছোঁ তেওঁলোকেহে কোলা তহঁতৰ নিচিনা লগা নাই আল্টু ফাল্টু কথা কিছুমান কৈ মানুহক মনত আঘাত দিয়ে মানুহবোৰে কিয় শান্তিত জীয়াই থাকিব নিদিয়ে হেই আকৌ এজনী হ'ব দিয়া বাদ দিয়া বেলেগৰ কথা শুনি তুমি জীয়াই থাকা নেকি বাদ দিয়া সিহঁতৰ কথা ধৰি নাথাকিবা আমাৰ আজিৰ পৰা নিজৰ সন্তান হ'ল সেইটোত সুখী হোৱা মই বস্তুখিনি লৈ আহোঁগৈ তুমি একো চিন্তা কৰি নাথাকিবা চকু পানী মোচা একদম নাকান্দিবা তাইক চোৱা তুমি হয় দিয়ক আপুনি যাওক মই আৰু মানুহৰ কথা আৰু গুৰুত্ব নিদিওঁ কোনে কি কয় চাওঁচোন ময়ো উল্টাই উত্তৰ দি দিম যাওক আপুনি যাওক মই তাইৰ লগতে আছোঁ সোনকালে বস্তুখিনি লৈ আহোঁ তাই ভোক লাগিব পাৰে নাকান্দিবা পাপাই বস্তু আনিব গৈছে মোক কলিজাজনী কলিজাজনী মোৰ জীৱনটো সুখী কৰি দিলা আৰু তুমি আহি মোৰ লক্ষী এজনী কি হ'ল এনেকে মাতিলা যে মই ভয় খাই গ'লো কি হ'লনো কি হ'ল মানে মানুহজনীৰ আকৌ ইমান হাঁহি ফূৰ্তি কৰি আছিলে আকৌ কি গা বেয়া হ'ল মানে হেৰা শুনিছানে কি হৈছে তোমাৰ কি হ'ল তোমাৰ কি হৈছে কিয় বমি বমি লাগিছে ডক্টৰক মাতিম নেকি ডক্টৰক ফোন এটা কৰোঁ ৰ'বা আহক তুমি একো কোৱা নাই যে কি হ'ল মানে হাঁহি আছাচোন কি হৈছে হেৰি মোৰ কিবা ভাল খবৰ নিচিনাহে লাগিছে জানেনে ইমান বছৰে বাট চাই থকা খবৰটো আজি পোৱা নিচিনাহে লাগিছে মাতক আপুনি ডক্টৰ মাতক সোনকালে মোৰ গাটো বহুত বেয়া লাগিছে কিবা বমি বমি লাগিছে মাথাটো ঘূৰাইছে মাতক ডক্টৰ সোনকালে মাতকচোন কি তুমি সঁচাই কৈছানে ইমান দিনে ইমান বছৰে ভাল খবৰটো শুনি নাপালো আৰু এতিয়া দেখিছা আমাৰ কলিজাজনীৰ লক্ষী হয় তাইৰ ঘৰত অহা 2 দিন হৈছে মাত্ৰ ভাল খবৰ পাই গ'লো মই এতিয়াই ডক্টৰক ফোন কৰিলোঁ বাৰু আৰু এনেকৈয়ে দিনবোৰ পাৰ হ'ল সেইদিনা পংকজে ডক্টৰক ফোন কৰি মাতি আনিলে আৰু ডক্টৰে আহি প্ৰিয়ংকা যে গৰ্ভৱতী সেই কথাটো ক'লে আৰু তেতিয়াৰ পৰাই তেওঁলোক দুয়োজনৰে সুখৰ সীমা নাইকিয়া হ'ল ঘৰখনত এটা উলহ মালহৰ পৰিৱেশ পোৱালীজনীক যেতিয়াৰ পৰাই তেওঁলোকে তুলি ল'লে তেতিয়াৰ পৰাই তেওঁলোকৰ ভাল খবৰ আহিয়ে থকা হ'ল ইমান বছৰে সন্তানৰ মুখ দেখা নাছিলে এতিয়া গৰ্ভৱতী হৈছে আৰু এনেকৈয়ে চাওঁতে 9টা মাহ পাৰ হ'ল বৰ্তমান প্ৰিয়ংকা 9 মাহ গৰ্ভৱতী তাৰপিছত চাওকচোন কি হ'ল প্ৰিয়ংকা উঠা প্ৰিয়ংকা সাৰ পাইছানে চোৱাচোন আমাৰ ইমান ধুনীয়া ছোৱালীজনী হৈছে প্ৰিয়ংকা হেৰি আপুনি সুখীনে মই বহুত সুখ পাইছোঁ আমাৰ আকৌ ছোৱালী এজনী হ'ল ভগৱানে আমাৰ চকু মেলি চালে কিন্তু হেৰি আমাৰ ডাঙৰ মইনা ক'ত থৈ আহিছে তাইক অকলে থৈ আহিছে মানে কওকচোন ক'ত থৈ আহিলে তাইক হেৰা ৰ'বা ধৈৰ্য ধৰা ইমান নিশ্চয়ৰিবা তোমাৰ চিলনি পৰিছে পেটত দুখ পাবা গোসানী ঠিকে আছে দিয়া ডাঙৰ মাইনাক মানে ৰামু আছে যে তাৰ ওচৰতে থৈ আহিছোঁ ইয়াত হস্পিটেলত দৌৰা-দৌৰি কৰি থাকোঁতে তাই আকৌ কষ্ট পাব নহয় সেইকাৰণে তাৰ ওচৰতে থৈ আহিছোঁ দিয়া তুমি চিন্তা নকৰিবা তাই ভালে আছে হেৰি তাইক অকলে থ'ব নালাগিছিল নহয় তাই কষ্ট পালে মোৰ কিন্তু সহ্য নহ'ব তাইৰ কাৰণেই আমি এইখিনি সুখ পাইছোঁ জানেনে তাই অহাৰ পৰাই আমাৰ জীৱনটো সুখেৰে উপচি পৰিছে চব ফালৰ পৰা ভাল খবৰে আহিছে তাই আমাৰ কাৰণে বহুত লাকি হয় লক্ষী ছোৱালী হয় তাই আমাৰ ডাঙৰ ছোৱালী এইজনী আমাৰ সৰু ছোৱালী গম পাইছে তাইক কেতিয়াও কষ্ট নিদিব তাইক অকলে থৈ আহিব নালাগিছিল নহয় যাওক সোনকালে ডিচাৰ্জৰ কামখিনি কৰকগৈ মই সোনকালে ঘৰত যাব বিচাৰিছোঁ মই ডাঙৰ মাইনাক চাব বিচাৰিছোঁ সোনকালে ব'লক মোক ঘৰত লৈ যাওক সোনকালে হ'ব দিয়া মই সোনকালে ডিচাৰ্জৰ কামখিনি কৰি থৈ আহোঁ আমি ভাটিবেলাই ঘৰত যাম দেই ৰ'বা আৰু এনেকৈয়ে প্ৰিয়ংকাই বহুত ধুনীয়া বগা ছোৱালীজনী জন্ম দিলে আৰু দিনবোৰ এনেকৈয়ে পাৰ হৈ গ'ল আৰু ছোৱালী দুজনী ডাঙৰ হৈ আহিলে সৰুজনী বহুত বগা আছিলে আৰু ডাঙৰজনী বহুত কোলা মানুহবোৰে হাঁহে কিন্তু সৰুজনীয়ে ডাঙৰজনী কিবা যদি কোনোবাই বেয়াকৈ কয় তে কাজিয়া লাগি যায় বায়েকক তাই বহুত মৰম কৰিছিলে আৰু বায়েকেও তেনেকৈ তাতকৈ দুগুণ বেছি মৰম কৰিছিলে ভনীয়েকক তাৰপিছত চাওকচোন কি হ'ল মা আমাৰ কেক এতিয়ালৈকে অহাই নাইচোন
আজি তোমালোক দুইজনীৰে বাৰ্থডে আৰু কেক নাহিব তেনেকুৱা কিবা হ'ব পাৰে নেকি? আহি গ'ল, মই ফ্ৰিজত থৈ দিছোঁ, সন্ধিয়া সময়ত কাটিম আকৌ চব আলহী অহাৰ পিছত। আমাৰ কেক আহি গ'ল, বা কেক আহি গ'ল। ভণ্টি মইতো কৈ আছিলোঁ মাহঁতে কেক আনিলে ফ্ৰিজত আছে, তুমিহে নামানা, হিয়া দেখিছা? হ'ব দিয়া বা। মা আজি কি হ'ল জানা? আজি কথা এটা শুনাচোন। আজি নহয় স্কুলত বাক এটাই নহয় ইমান বেয়াকে কৈ আছিলে কোলা কিবা কিবি, মই বাপেকে ঘুচা লগাই দিলোঁ, উফৰি ক'ৰবাত পৰিলগৈ জানা মা। মা চোৱাচোন, ভণ্টিয়ে খালি মোৰ কাৰণে কাজিয়া লাগি থাকে সকলোৰে লগত। মই কওঁৱে একো নহয় ক'বলৈ দিয়া, মই কোলা কাৰণেহে কয়, সেইটোনো কি ডাঙৰ কথা। নাই তাই একেবাৰে লাগি যাব জানানে মা, বুজোৱাচোন ভণ্টিক অলপমান। লাগিমেই, কিয় নালাগিম? সিহঁতে মোৰ বাক কিয় বেয়াকে ক'ব, মই লাগিমেই। হ'ব দিয়া মোৰ মাজনীহঁত, দুইজনী বহুত মোৰ মৰমৰ জানানে, আৰু দুইজনীয়ে সদায় এনেকৈ মৰমেৰে থাকিবা দেই, দুইজনী এনেকৈ সদায় মিলিজুলি থাকিবা দেই। আৰু সৌমাইনা এনেকৈ কাজিয়াও নকৰিবা, চবৰ লগত ভালকৈ বুজাই দিবা এনেকৈ নক'বা বুলি, কাজিয়া নকৰিবা আৰু দেই। আৰু তাতে আজি দুইজনী বাৰ্থডে, এজনী হ'ল 7 বছৰ, এজনী হ'ল 6 বছৰ, কাৰণ তোমালোক দুজনী এবছৰ ডাঙৰ সৰু, সেইবাবে দুইজনী বাৰ্থডে আমি একেলগে পাতোঁ, হয় নহয়? আৰু আজি বাৰ্থডে দিনাখন এনেকৈ কাজিয়া পেচালৰ কথা পাতি থাকিব নাপায় নহয়। আৰু তোমালোকে হাতীবেলা কেক কাটিব লাগিব। কেকটো মই ডাঙৰ কেক আনিছোঁ, অলপ পিছত দেখাম দেই তোমালোকক। এতিয়া ব'লা কিবা এটা খাই লোৱা, স্কুলৰ পৰা আহি তোমালোকেতো একোৱে খোৱা নাই, ব'লা কিবা এটা খাই লোৱা, তাৰপিছত আকৌ কেক খাব লাগিব, সকলো আহিব সন্ধিয়া সময়ত, হয়নে নহয়? ব'লা। মাজনীহঁত, তহঁতৰ বাৰু মনটো বেয়া নেকি একেখন ঘৰতে যে বিয়া ঠিক কৰিছোঁ? নাই মা, কি কথা কৈছা? মই ভালহে পাইছোঁ, বা যে সদায় মোৰ লগতে থাকিব, আমি দুইজনী বাই ভনী একেখন ঘৰতে থাকিম, কিমান ভালহে লাগিছে মোৰ। তুমি আকৌ কিয় তেনেকৈ কৈছা? মা, মোৰো ভাল লাগিছে, তোমালোকক এৰি থাকিলেও ভণ্টিক যে মোৰ লগতে পাই থাকিম, মোৰ বহুত ভাল লাগিছে মা, বহুত ভাল লাগিছে। মাজনীহঁত, তহঁতে সদায় এনেকৈ মিলেৰে থাকিবি দেই। এইখন ঘৰৰ পৰা যোৱাৰ পিছতো শহুৰৰ ঘৰতো বহুত মিলেৰে থাকিবি, যদি সিজনীক সহায় কৰিবি। এতিয়া সৰুৰ পৰা যেনেকে বায়েৰক কোনো একো ক'ব নোৱাৰে, তই লাগি আহ, আৰু ভনীয়েৰৰ গাত কিবা এটা দুখ পালেও বায়েৰেকে ক'ব নোৱাৰা হৈ যায়, তেনেকে তাতো তেনেকে থাকিবি দেই, দুইজনী সদায় মৰম চেনেহেৰে থাকিবি। পাপা, তোমালোকে চিন্তাই নকৰিবা, আমি দুজনী সদায় এনেকেই থাকিম পাপা, আৰু তোমালোকে ইমান দুখ কৰিও নাথাকিবা দেই। হ'ব দে মাজনীহঁত, তহঁতৰ কথাবোৰ শুনি অকণ শান্তি পালোঁ। আৰু যা বজাৰলৈ যাওঁ ন, আজি গোটেইখিনি বজাৰ কৰি আহিবি দেই। মই যাব লাগিব নেকি কচোন, নে তহঁত দুজনীয়ে পাৰিবি? বিয়ালেতো আৰু বেছি দিনো নাই, আৰুনো কেইদিন আছে বিয়ালে। ভাবিলে মনটো দুখ লাগি যায়, দুইজনীকে উলিয়াই দিব লাগিব, কিন্তু এইবোৰতো বিধাতাৰ নিয়ম, নকৰিলেও নহয়, নিদিলেও নহয়। হ'ব দে, যা তহঁতে গোটেইখিনি শ্বপিং কৰি আহগৈ। নাই মা, আমি পাৰিম দিয়া, ভণ্টিয়ে মই সকলো আনিব পাৰিম, তুমি চিন্তা কৰিব নালাগে, তুমি যাব নালাগে এনেই গা বেয়া। হ'ব দে মাজনীহঁত, যা নহ'লে বজাৰলৈ, সোনকালে গুচি আহিবি। মা, হ'ব দিয়া, আমি যাওঁ। হেৰি, দুইজনীকে উলিয়াই দিয়াৰ পিছত আমি কম অকলশৰীয়া হৈ পৰিম নে? মোৰ কিন্তু বহুত দুখ লাগি আছে, কেনেকে মই উলিয়াই দিম দুইজনীকে? দুখ নকৰিবা প্ৰিয়ংকা, দুখ নকৰিবা। সিহঁত দুজনী যে একেখন ঘৰতে যাব, দুইজনী যে একেলগে থাকিব, সেইটো ভাবিহে মোৰ কিন্তু ভাল লাগি আছে। হয়, দুখটো লাগিবই ন, ইমান কষ্ট কৰি ইমান মৰমত ডাঙৰ কৰি দিয়া ছোৱালী দুজনী আকৌ বেলেগ এখন ঘৰলৈ দি দিব লাগে, কিমান দুখৰ কথা। সেইটো সকলোৱে বুজি পায়, কিন্তু আমাৰো ভাগ্য চোৱাচোন, দুইজনী একেখন ঘৰতে বিয়া ঠিক হৈছে, সেইটো কাৰণে তুমি ফূৰ্তি কৰিব লাগে, আৰু সিহঁতক দেখাই তুমি দুখ কৰি নাথাকিবা, নহবা সিহঁতে আৰু দুখ পাব, গম পাইছানে? ছোৱালী ডাঙৰ হ'ল আৰু বিয়াটো দিবই লাগিব, সিহঁতে আহি থাকিব নহয়, সিহঁতে আমাক বহুত ভাল পায় জানানে? তুমি চিন্তা নকৰিবা, সিহঁতে আমাক বহুত মৰম কৰে, সিহঁতে আহিব, মই জানো। হয় দিয়ক, সেইটো বাৰু হয়। মা, তোমালোকে এনেকুৱা মিছা কথা ক'ব বুলি মই ভবা নাছিলোঁ, ইমান ডাঙৰ কথাটো মোৰ পৰা লুকুৱাই কেনেকৈ ৰাখিব পাৰিলা? তই এইবোৰ ক'ত পালি মাজনী? তই এই ডকুমেণ্টবোৰ ক'ত পালি কচোন? সেইবোৰ বহুত কথা মাজনী, আজি বিয়াৰ দিনা তই এনেকুৱাখন নকৰিবিচোন, তই এনেকুৱা নকৰিবি। মা, তুমি মোক কেনেকৈ ধৈৰ্য ধৰিব দিছা হা? মই কেনেকৈ ধৈৰ্য ধৰিম? যিজনী বাক মই নিজৰ বুলি ভাবি আহিছিলোঁ, সেইজনী মোৰ নিজৰ বা নহয়। ক'ৰবাৰ পৰা উঠাই আনিছিলা তোমালোকে? সেইটো কথা জনাৰ পিছত মই আৰু সেইখন ঘৰত মই বিয়া হ'ব নোৱাৰোঁ তাইৰ লগত একেলগে। তাই মোৰ বা নহয়, সেইবাবেতো মানুহবোৰে তাইক কোলা বুলি হাঁহিছিলে। মই নিজৰ বা বুলি ভাবিছিলোঁ, কিন্তু এতিয়াহে বুজিছোঁ তাই কিয় ইমান কোলা, মোৰ লগত কিয় তাই নিমিলে। তাইক বেলেগৰ পৰা উঠাই আনিছিলা, তাইৰ লগত এতিয়া আকৌ মোক একেখন ঘৰতে বিয়া দিলা, মই তাইৰ লগত একেলগে বিয়া নহওঁ। তাই মোৰ বা নহয়, তোমালোকে ইমান মিছা কথা ক'লা মোক, ইমান ডাঙৰ কথাটো মোৰ পৰা লুকুৱালা। মাজনী তই এনেকুৱা কথা নকবি মাজনী, এইবোৰ কাগজ পাতি কি তোক নিজৰ বাৰ পৰা আঁতৰাই দিব পাৰে নেকি? সেইজনী
তোৰ নিজৰে বা মাজনী তই তেনেকে নকবি আৰু তোৰ এতিয়া বিয়া হৈ গ'ল বাহিৰত গোটেইবোৰ মানুহ আছে মানুহে শুনিলে কি বুলি ভাবিব কচোন মানুহে শুনিলে ডাঙৰ কথা হ'ব আৰু বাইৰে শুনিলে কিমান কষ্ট পাব ভাবচোন এবাৰ তাই তোৰ কাৰণে কি কৰা নাই তোক কিমান মৰম কৰে তই এতিয়া কিয় এনেকে কৈছ মাজনী এইবোৰ আগৰ কথা এতিয়া গ'ল আৰু এইবোৰ কথা ধৰি নাথাকিবিচোন শুনক সকলোৱে শুনক মই সকলোকে শুনাম সেইজনী যে মোৰ বা নহয় সেই কোলা ট্ৰাংকটোত মই বস্তু এটা বিচাৰি আছিলোঁ আৰু সেই ট্ৰাংকটোতহে মই এইখিনি কাগজ পাতি পালোঁ যে তোমালোকে বাঘ তুলি লৈ আহিছিলা মই যদি সেইটো ট্ৰাংক নুখুলিলোঁ হয় আজিলৈকে মই গমেই নাপালোঁ হয় সেইজনী যে মোৰ নিজৰ বা নহয় তোমালোকেতো মোক কেতিয়াও নকলা হয় এইটো কথা শুনক সকলোৱে শুনক কি কথা কৈছে এয়া ভণ্টি মই তোমাৰ বা নহয় মা ভণ্টি এইবোৰ কি কথা কৈ আছে মা কি মানে এইবোৰ ডাঙৰ মাজনী ভণ্টি এইবোৰ যি টি কৈ আছে তই বিশ্বাস নকৰিবি এইবোৰ মিছা কথা তই আমাৰে ছোৱালী মা তুমি আৰু কিমান মিছা কথা ক'বা মা ইমান দিনে তুমি মিছা কথা কৈ আহিলা অঁ তই মোৰ বা নহয় চা এইবোৰ কাগজ পাতি চা এই ডকুমেণ্টছবোৰ চালেই তই গম পাবি তই যে আমাৰ বা নহয় তই যে এইখন ঘৰৰ ছোৱালী নহয় তই মোৰ বা নহয় তোক ক'ৰবাৰ পৰা উঠাই লৈ আহিছিলে মা এইবোৰ কি কৈ আছে ভণ্টিয়ে কি কৈ আছে মা তুমি কোৱাচোন মোক সঁচা নেকি এইবোৰ কথা মা কোৱাচোন মাজনী তহঁতৰ আজি কি হ'ল মানে আজি বিয়াৰ দিনা তহঁতে এইবোৰ কি কথা লৈ বহিবি কচোন সকলো মানুহ বাহিৰত ৰৈ আছে মানুহবোৰে শুনিলে কি ভাবিব কচোন তাই কথা বিশ্বাস নকৰিবি তই আমাৰ বহুত মৰমৰ তই আমাৰ ডাঙৰ ছোৱালী হয় মা সঁচা কথা কোৱা সোনকালে আৰু মই মিছা শুনিব নিবিচাৰোঁ চুপ থাক মাজনী চুপ থাক তই আজি বিয়াৰ দিনা কি কৰিব বিচাৰিছ অঁ হয় আমাৰ বহুত বছৰৰ পৰা সন্তান নাছিলে বহুত বছৰ হ'ল সন্তানৰ মুখ দেখা নাছিলোঁ পিছত ডাঙৰ মাজনীক আমি এডপ্ট কৰি আনিলোঁ আৰু আনাৰ দুদিন পিছতে তোৰ খবৰ আহিল জাননে তই মোৰ পেটত স্থান ল'লি মই প্ৰেগনেণ্ট হ'লোঁ মোৰ ডাঙৰ মাজনী অহাৰ পিছতহে মই প্ৰেগনেণ্ট হ'লোঁ গম পাইছ তাই আমাৰ কাৰণে লাকি হয় এখন ঘৰৰ লক্ষী হয় তাই অহাৰ পিছৰ পৰাই আমাৰ ঘৰখন সুখেৰে ভৰি পৰিল তই আমাৰ জীৱনলৈ আহিলি আৰু তোক যিমান মৰম কৰোঁ মই তাইকো মৰম কৰোঁ দুইজনী মোৰ কাৰণে সমান তাই বেলেগৰ নহয় তাই মোৰে ছোৱালী বুজিলি তাই মোৰে ছোৱালী তই আৰু উল্টা পুল্টা কৰি নাথাকিবি সৰু মাজনী আৰু এইবোৰ কথা উলিয়াই নাথাকিবি দেউতাৰে আলহী লগত আছে দেউতাৰে যদি শুনে বহুত কষ্ট পাব গম পাইছ তহঁতৰ বিয়া হৈ গ'ল আৰু এতিয়া সকলো ৰৈ আছে আৰু এইবোৰ কথা উলিয়াই নাথাকিবি বল বাহিৰলৈ বল দুইজনী আগৰ নিচিনা মিলেৰে থাকিবি সেইবোৰ কথা পাহৰি যা তহঁত দুজনী নিজৰ বাই ভনীও মাজনী নিজৰ বাই ভনী মা তোমালোকৰ সুখৰ কাৰণে মই বিয়া হৈ যাম কিন্তু এইজনীক মই কেতিয়াও আজিৰ পৰা নিজৰ বা বুলি ক'ব নোৱাৰিম তোমালোকে মোক ক্ষমা কৰি দিবা মই নিজৰ বা স্বীকৃতি দিব নোৱাৰিম তাইক ইমান দিনে মই যিটো গম পোৱা নাছিলোঁ আজি গম পালোঁ আৰু এইখিনি কথা গম পোৱাৰ পিছত মই তাইক কেনেকৈ নিজৰ বা বুলি স্বীকৃতি দিম মই নোৱাৰোঁ ভণ্টি তুমি মোৰ নিজৰ ভণ্টি অ' ভণ্টি তোমাক মই বহুত ভাল পাওঁ এনেকৈ নক'বা মই বহুত কষ্ট পাইছোঁ এখন ঘৰ মই মা পাপাক এৰি থৈ যাব লাগিব এতিয়া সেইটোতো মই কষ্ট পাই আছোঁ আকৌ তুমি মোক এনেকৈ ব্যৱহাৰ কৰিছা দুখনমান কাগজ পোৱাৰ পিছতে কি আমাৰ সম্পৰ্কটো নাইকিয়া হৈ গ'ল নেকি মোক বেলেগৰ পৰা লৈ আহিছিলে তাতনো মোৰ কি দুখ কোৱাচোন তুমি যে মোক এনেকৈ কৈছা তুমি মোক বেয়া পালে মোৰ সহ্য নহয় মাজনী মই তোমাৰ বা হয় নহয় তই মোৰ বা নহয় তই মোৰ লগত অকণো নিমিলয় সকলোৱে সেইবাবে হাঁহে ওলাই গ'লেই হাঁহে স্কুলতো হাঁহিছিলে কিন্তু মই বুজা নাছিলোঁ তই মোৰ বা নহয় মই যাওঁ মোক আৰু ভণ্টি বুলি নামাতিবি মাজনী এনেকুৱা কথা নকবি মাজনী আমাক আৰু দুখ নিদিবি দুইজনী একেখন ঘৰতে বিয়া হৈছ মিলা প্ৰীতিয়ে থাকিম বুলি আৰু এতিয়া এনেকৈ তই ক'বলৈ আহিছ তই এনেকৈ নকৰিবি বায়েৰৰ লগত এজনী তোৰ বায়েৰে হয় মাজনী যা মাজনীহঁত যা সেইখন ঘৰ আজিৰ পৰা তহঁতৰ নিজৰ ঘৰ বুলি ভাবিবি আৰু সকলোৰে লগত মিলি জুলি চলিবি ভালকে থাকিবি দুইজনী মিলা প্ৰীতিৰে থাকিবি দেই মা পাপা তোমালোকে ভালে থাকিবা আমি যাওঁ
মাজনী তোৰ ওপৰতে মোৰ সকলো আশা ভনীয়েৰেতো কথাবোৰ ভালকে বুজি নাপায় অকৰামি কৰে তই সকলো চম্ভালি ল'বি দেই মাজনী ভনীয়েৰৰ কথা নধৰিবি দুইজনী মিলেৰে চলিবি আৰু এইবোৰ কথা পাহৰি যাবি তই আমাৰ বহুত মৰমৰ দুইজনী ভালেৰে থাকিবি যা ভণ্টি হেপী বাৰ্থডে হ'ব হ'ব তই মোক বাৰ্থডে উইচ নকৰিলেও হ'ব নামাতিবি তই মোক নামাতাকে থাকিলে মই ভাল পাওঁ বোৱাৰী বোৱাৰী আজি বোলে তোমাৰ বাৰ্থডে হেপী বাৰ্থডে আৰু সন্ধিয়ালৈ তই বাৰ্থডেটো চেলিব্ৰেট কৰিব লাগিব আৰু ন আজি কিবা কিবি ভালকৈ বনোৱা গো আৰু তেন্তে হ'লে মই আলহী অলপো মাতিম নে কি কোৱা মা থেংক ইউ কোনে ক'লে আপোনাক হ'ব বাৰু আজি চেলিব্ৰেট কৰিব লাগিব মোক আমাৰ এই কলি বোৱাৰীয়ে ক'লে আকৌ তোমাৰ বোলে বাৰ্থডে আজি হয় আজি ভালকৈ সন্ধিয়ালৈ বাৰ্থডে পালন দিয়ক তেন্তে হ'লে মই কিবা কিবি বনাবতো ইমান ভালকৈ নোৱাৰোঁ মা মই বাহিৰৰ পৰা অৰ্ডাৰ দিম দিয়ক বোৱাৰী তুমি অলপ কিবা কিবি বনাই দিবা নহ'লে তাইতো ইমান নোৱাৰে তুমিয়ে পাৰা ন তুমি বনাই দিবা দেই কিবা কিবি হ'ব মা মই সকলোবোৰ বনাই দিম আপোনালোকে চিন্তা নকৰিব ঠিক আছে তেন্তে হ'লে মই আলহীবোৰ ফোন কৰি মাতোঁগৈ ৰ'বা আজিতো মোৰো বাৰ্থডে ভণ্টিয়ে চাগে মোৰ বাৰ্থডে পাহৰিলে মা পাপা তোমালোকে মোৰ বাৰ্থডে মনত আছে ৰাতিপুৱাই উইচ কৰিছা কিন্তু ইয়াত কোনেও মোৰ বাৰ্থডেৰ কথা নাজানে নেকি মোক কোনেও উইচ কৰা নাই সকলোৱে ভণ্টিৰ বাৰ্থডে পাতিবলৈ উৎপাত কৰিছে কিন্তু মোৰ বাৰ্থডে কথা কোনেও নাজানে খাওক বৰৱানী আহিছে আপুনি আহিছে খাওক আমাৰ বোৱাৰী আজি বাৰ্থডে হয় মানে সেইবাবে দিয়ক শইকীয়ানী এইবোৰ কিন্তু বহুত ভাল লাগিছে এইবোৰ ইমানবোৰ বস্তু কোনে বনালে বহুত ধুনীয়া টেষ্টি বনাইছে কিন্তু দেই মানিব লাগিব কোনে বনাইছে ন ভাল লাগিছেনে এয়া চব আমাৰ বোৱাৰীয়ে বনাইছে গম পাইছানে বোৱাৰীয়ে বহুত ধুনীয়াকৈ বনাব জানে হয় নেকি পিছে কোনজনী বোৱাৰীয়ে ন এই আমাৰ খুৰী এয়া চব আমাৰ ভণ্টিয়ে বনাইছে ভাল লাগিছেনে আপোনালোকৰ চব বনাইছে ভণ্টিয়ে মোক অকণো কৰিবই দিয়া নাই সকলোবোৰ ভণ্টিয়ে বনাইছে খাওক ভাল লাগিছে ন মোৰ ভণ্টিয়ে বহুত ভাল বস্তু বনাব জানেনে সকলোবোৰ তাই বনায় বহুত ভালকৈ বনাব পাৰে হয় নেকি পিছে তুমিহে একো নোৱাৰা ন দেখাটো কলি মলি আৰু কামো একো নাজানা ন চব ভণ্টিয়ে কৰে মানে ভণ্টি দেখিবলৈও ধুনীয়া কামে কাজেও ভাল মানে ন বা ভণ্টি তুমি মোক বা বুলি মাতিছা ভণ্টি মোৰ বহুত ভাল লাগিছে ভণ্টি তোমাৰ পৰা বা শব্দটো শুনিবলৈ মই পাগল হৈ গৈছিলোঁ ইমান দিনে মোক মাত বোল দিয়া নাছিলা মোৰ কেনেকুৱা লাগিছিলে তুমি কি বুজিবা আজি যে বা বুলি মাতিলা বহুত ভাল লাগিলে বা মোক ক্ষমা কৰি দিবা বা আজি তুমি পাৰ্টিত যেনেদৰে মোৰ গুণগান গাই ফুৰিছিলা মই আঁতৰৰ পৰা চাই আছিলোঁ তোমাক মই ইমান বেয়া ব্যৱহাৰ কৰিলোঁ আৰু তথাপিও তুমি মোক ইমান ভালকৈ ক'লা সকলোৰে আগত মোৰ সন্মানটো বচালা সকলোৱে তোমাক হাঁহি আছিলে মই দেখিছোঁ তুমি বনাব নাজানো বুলি ক'লা আৰু মই বনাব জানো বুলি ক'লা কিন্তু মইতো একোৱেই নাজানো চবটো তুমিয়ে মোক সহায় কৰি দিয়া তুমিয়ে বনোৱা তথাপিও তুমি মোৰ নাম ল'লা নিজৰ বায়েকে এনেকুৱা কৰিব পাৰে বেলেগে কেতিয়াও এনেকুৱা কৰিব নোৱাৰে মই বহুত ডাঙৰ ভুল কৰিলোঁ তুমিয়ে মোৰ নিজৰ বা মোক ক্ষমা কৰি দিয়া মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল তুমি মোৰ নিজৰ বা আৰু বা হেপী বাৰ্থডে মই তোমাৰ বাৰ্থডে পাহৰা নাই কিন্তু মোৰ কিয় জানো তোমাৰ ওপৰত খং উঠি আছিলে সেইবাবেহে মই তোমাক উইচ কৰা নাছিলোঁ কিন্তু আজিৰ পৰা এনেকুৱা কেতিয়াও নহয় মই নিজৰ ভুলটো বুজি পালোঁ মোক ক্ষমা কৰি দিয়া আৰু কালিলৈ মই তোমাৰ বাৰ্থডে চেলিব্ৰেট কৰিম চাবা সকলোকে ক'ম মই হেপী বাৰ্থডে বা হেপী বাৰ্থডে ভণ্টি মোক কোনো বাৰ্থডে পাৰ্টি নালাগে তুমি যে মোক বুজি পালা সেইটোৱে মোৰ কাৰণে যথেষ্ট সদায় মোৰ লগত এনেকৈয়ে থাকিবা দেই তুমি মোৰ নিজৰ ভণ্টি লোকৰ নহয় মই তোমাক সদায় নিজৰ ভণ্টিৰ দৰেই ভাবোঁ বা আমি সদায় আজিৰ পৰা এনেকৈয়ে থাকিম বা